Hello and welcome to Regional News Assam. অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত কৈছিল যে ইলেকশ্যন পাৰ হৈ যাওক, ইলেকশ্যনৰ যিটো কোড অফ কণ্ডাক্ট আছে সেইটো পাৰ হৈ যোৱাৰ লগে লগে আমি দৰমহা বৃদ্ধিৰ বিষয়ে ভাবিম। গতিকে ইলেকশ্যন যিহেতু পাৰ হৈ গৈছে, বৰ্তমান নতুনকৈ কৰ্মী আৰু সহায়িকাৰ যিটো দৰমহা বৃদ্ধিৰ ইছ্যু আছিলে সেই ইছ্যুৰ ওপৰত আলোচনা চলি আছে আৰু তেওঁলোকৰ এই সমস্যাবিলাক কেতিয়া সমাধান হ'ব, দৰমহা কেতিয়া বৃদ্ধি হ'ব আৰু কি কি সুবিধা তেওঁলোকে পাব, দৰমহা কিমানলৈকে বৃদ্ধি হ'ব পাৰে তাৰ সম্বন্ধে যোৱাকালি এটা মিটিং অনুষ্ঠিত কৰা হৈছিল আৰু কৰ্মী সহায়িকাৰ যিখিনি সমস্যা আছে এই গোটেইখিনি সমস্যাৰ কথা কালি ডিছকাছ কৰা হৈছে। গতিকে সেই মিটিঙত কি কি নতুন কাৰ্যসূচীৰ কথা তেওঁলোকে ডিচিশ্যন লৈছে আজি আপোনালোকে সম্পূৰ্ণ ভালদৰে শুনি লওক। ধন্যবাদ। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ক্ৰমে আপোনালোক আহি ইয়াত উপস্থিত হোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। হৈ থকা বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আজি আমি এটা কথা ক'ব বিচাৰিছোঁ। আজি অলপ দিনৰ পৰাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ কৰ্মপটুত মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে কৈ আছে যে কিছু সংগঠনৰ লগত তেখেতে আলোচনা নকৰে আৰু সেই সূত্ৰে আমি ক'ব বিচাৰিছোঁ যি সংগঠনৰ কিটাৰ তেখেতে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম লৈ আছে সেই সংগঠনৰ আমি সদস্য নহয়। আমি সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থা এই সংগঠনৰে আমি সদস্যবৃন্দ হয় আৰু আমাৰ সদৌ অসমতে আমাৰ কৰ্মী সহায়িকা সন্থাৰ সদৌ অসমৰ সংগঠন আছে এক শক্তিশালী ৰূপত। আমাৰ এক দীৰ্ঘদিনীয়া দাবী আছে, দৰমহা বৃদ্ধি কৰি আদি কৰি স্থায়ীকৰণ আদি কৰি ছুপাৰভাইজাৰসকলক পোনপটীয়াকৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰাৰ আদি কৰি বিভিন্ন দাবী আছে। সভানেত্ৰী সৰ্বাধিকাৰ ডাঙৰীয়ানী আমাৰ লগত আছে, তেখেতসকলেও আপোনালোকক ক'ব। কিন্তু আমাৰ সংগঠনে এই মুহূৰ্তত আজি ভালেমান দিনৰ পৰা আমি আন্দোলন কাৰ্যসূচী লোৱা নাই। নিৰ্বাচনৰ আগে আগে আমি গুৱাহাটীত এক কাৰ্যনিৰ্বাহক অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ, কাৰ্যনিৰ্বাহক সভা। তাত আমি এক সিদ্ধান্ত লৈছিলোঁ যে নিৰ্বাচন যিদিনালৈকে চলি থাকিব, অৰ্থাৎ কোড অফ কণ্ডাক্ট চলি থকাৰ অৱস্থালৈকে আমি কোনো আন্দোলনৰ কাৰ্যসূচী নলওঁ আৰু আমি বিভিন্ন কৌশল প্ৰস্তুত কৰি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰাৰ এক ব্যৱস্থা চলি আছিলে আমাৰ। তো সেই সূত্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে, আমাক আশ্বস্ত কৰিছে বিভিন্ন স্থানত, তেখেতৰ মুকলিকৈ তেখেতে কৈছে যে কিছু সংগঠনৰ লগত তেখেতে আলোচনাত নবহে, কিন্তু যি সেই সংগঠনৰ সমূহত জড়িত নাই তেওঁলোকৰ লগত তেওঁ নিৰ্বাচনৰ পিছত আলোচনাত বহিব। অৰ্থাৎ কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত তেখেতে আমাক আলোচনালৈ মাতিব। এই তেখেতৰ যি বক্তব্য তাৰ বাবে আমি তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট শেষ হোৱাৰ লগে লগে তেখেতে আমাক আলোচনালৈ মাতিব আৰু আমি আলোচনালৈ যাবলৈ প্ৰস্তুত আছোঁ। আৰু আমাৰ যিসমূহ সমস্যা আছে অংগনবাদী সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ, এই সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰেহে আমি সমাধান কৰাৰ পক্ষপাতী, আন্দোলনৰ পক্ষপাতী আমি নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো নিশ্চয় উপলব্ধি কৰিব পাৰিছে আৰু তেখেতেও অসমত আন্দোলন হোৱাটো তেখেতে নিবিচাৰে, আলোচনা কৰাটো বিচাৰে, আলোচনাৰে সমস্যা সমাধান হোৱাটো বিচাৰে আৰু তেখেতৰ এই চিন্তা চৰ্চাক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে আমাক ভৱিষ্যতে তেখেতে অতি সোনকালে আলোচনালৈ মাতিব। আমাৰ ক'বলগীয়াখিনি আমি তেখেতক ক'ম, তেখেতৰ ক'বলগীয়াখিনিও আমি শুনিম। দুপক্ষৰ আলোচনাৰ মাজত এক সমস্যাৰ সমাধান ওলাব বুলি আমি আশা। প্ৰথমে